আজি মই দিনটো ব্ৰতত আছিলোঁ। সন্ধিয়া সময়ত ঘৰৰ থাপনাতে প্ৰসাদ কেইটামান দিবলগীয়া আছিলে আৰু মই এনেদৰে মেৰী বিস্কুটকে খাই ল'লোঁ চাহৰ লগত। আৰু বেলেগ ৰুটি বনাবলৈ আৰু মোৰ মন নগ'লে অকলে আৰু ল'ৰা ছোৱালী দুটাইতো আইতাকৰ ঘৰতে খালে। আৰু এয়া মই কি কৰিলোঁ, মেৰী বিস্কুট এনেকৈ খাবলৈ মন নগ'লে কি কৰোঁ, তাতে মৌ লগাই লওঁ, নহ'লে জেম লগাই লওঁ। আজি মৌকে লগাই ল'লোঁ আৰু তাৰপিছতে সন্ধিয়া টাইমত এয়া প্ৰসাদ দি মই আজৰি হ'লোঁ। আৰু তাৰপিছতে খুব ভোক লাগিছে, কিবা এটা খাব মন গৈছে, কাৰণ দিনটো মই একো খোৱা নাছিলোঁ। সেইকাৰণে কিবা এটা সহজতে বনাব পৰাকৈ ল'লোঁ। ইয়াতে মই আটা লৈ ল'লোঁ 4 চামুচ আৰু ওটছ লৈছোঁ 2 চামুচ আৰু তাতে চেনি লৈছোঁ 2 চামুচ আৰু ইয়াতে গাখীৰ দি দিছোঁ আৰু গাখীৰত সৰ আছিলে, সৰৰ সৈতে দি দিছোঁ আৰু তাৰপিছতে খুব ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এনেকৈ খুব সহজতে বনাব পাৰি আৰু খাবলৈও খুব ভাল হয় আৰু ই হেল্ডিও হয়। এনেকৈ টিফিনতো দিব পাৰি বা ইভিনিং স্নেক্সতো খাব পাৰি। আৰু তাৰ পাছতে টাৱাখনতে অকণমান তেল দি লৈছোঁ। খুব বেছি তেলৰ প্ৰয়োজন নহয় এনেকৈ বনালে। আৰু তাতে এনেকৈ 2 চামুচমান দি পেলাই অকণমান বহলাই দিছোঁ আৰু বেছি পাতল কৰিব নালাগে। আৰু তাৰপিছতে এয়া হৈ গৈছে আৰু এটা ছাইডটো হৈছেই আৰু আনটো ছাইডো অকণমান সিজিবলৈ দিছোঁ আৰু এয়া চাওকচোন হৈ গৈছে। আৰু এনেদৰেই মই অকণমান মৌ আৰু ওপৰতে কেইটামান টুটি ফুটি দি সজাই লৈছোঁ আৰু এনেকৈ গ'ল আজি দিনটো।